নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুলাই মাহৰ ৰাশিফলৰ বিষয়ে জনাই আছিলোঁ। আজি ক্ৰম অনুসৰি আমি আপোনালোকক ধনুৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। ইয়াৰ পূৰ্বতে মেষ ৰাশিৰ পৰা বৃশ্চিক ৰাশি পৰ্যন্ত আমি ৰাশিফলবোৰ জনাইছোঁ। গতিকে যদি আপোনালোকে নিজৰ ৰাশিফলবোৰ এতিয়ালৈকে চোৱা নাই, তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ জুলাই মাহৰ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। আজি অৱশ্যে আপোনালোকে জানিব পাৰিব ধনুৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহটোত কি শুভ পৰিৱৰ্তন আহিব আৰু কি ভাল ফলাফল লাভ কৰিব সেই বিষয়ে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জুলাই মাহত ধনুৰাশিৰ ব্যক্তিসকলৰ গ্ৰহস্থিতি অনুসৰি শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব। ষষ্ঠ স্থানৰ শুক্ৰ গ্ৰহই যদিও খৰচ আপোনাৰ বঢ়াব, ৰোগ ব্যাধি ঋণ এনেধৰণৰ ক্ষেত্ৰত খৰচ অকণমান বঢ়াব, কিন্তু শুক্ৰ গ্ৰহৰ যি সপ্তম দৃষ্টি, সেই সপ্তম দৃষ্টি আপোনাৰ দ্বাদশ স্থানত পৰাৰ লগে লগে বিদেশ ভ্ৰমণৰ যাত্ৰা আহি পৰিব। গতিকে যাত্ৰা ভ্ৰমণৰ যোগ এই মাহটোত প্ৰবল দেখা পোৱা গৈছে। গতিকে যদি আপোনাৰ ধনুৰাশি, তেতিয়াহ'লে আপুনি লক্ষ্য কৰিব এই মাহটোত সৰু হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। নিজৰ বাবে খৰচ হ'ব, নিজৰ ব্যক্তিত্ব ক্ষেত্ৰত সৌন্দৰ্য বঢ়াবলৈ হওক, নিজৰ সাজ পোছাক পৰিধান কৰাত হওক, খৰচৰ মাত্ৰা এই মাহটোত বৃদ্ধিৰ যোগ কিছু পৰিলক্ষিত হৈছে। গতিকে শুক্ৰ গ্ৰহই অকণমান খৰচ কৰাব, তথাপি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত খৰচ কৰোৱা দেখা যাব। একেদৰে যিহেতু সপ্তমত বৃহস্পতি পূৰ্বৰ পৰাই আছে, তাৰ উপৰিও ৰবি বৃহস্পতিৰ লগত সংযোগ হ'ব। গতিকে ৰবি বৃহস্পতিৰ সংযোগ আপোনাৰ সপ্তম স্থানত হোৱাৰ লগে লগে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব, বিশেষকৈ মনোবল বাঢ়িব, সাহস বৃদ্ধি পাব। আৰু যদি আপুনি বিবাহিত ব্যক্তি, তেতিয়াহ'লে বৈবাহিক সম্পৰ্কটো মধুৰতা আহিব। পিতৃপক্ষৰ ফালৰ পৰা ছাপোৰ্ট প্ৰাপ্তিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত পিতৃয়ে অকণমান আগভাগ লোৱা দেখা যাব। লগতে যিহেতু বৃহস্পতি আৰু ৰবিৰ পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব, যিটো ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব। বেমাৰ আজাৰেও বৰ বিশেষ আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, কাৰণ বৃহস্পতি ৰবিৰ দৃষ্টি আপোনাৰ স্বাস্থ্য পাতিত সবলতা আনিব। মনৰ আশাবোৰ পূৰণ কৰাব। বিশেষকৈ চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা ধন আগমনৰ সম্ভাৱনা এইটো মাহত দেখা পোৱা গৈছে। একাধিক পথেৰে ধনৰ আগমন বাঢ়িব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যদি ভাতৃ ভগ্নী আছে, তেওঁলোকৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আৰু আপুনি নিজৰ কষ্টৰ বলত ভাল ফলাফল এইটো মাহটোত লাভ কৰিব, কাৰণ কষ্ট কৰাৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বই আপোনাক এই মাহত উন্নতি প্ৰগতি দিয়াও দেখা যাব। একেদৰে বুধ গ্ৰহ এই মাহত আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব। অষ্টমত বুধ গ্ৰহৰ স্থিতিয়ে যদিও কিছু স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনাৰ মধ্যম, কিন্তু বিশেষকৈ অষ্টমৰ বুধ গ্ৰহৰ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব। গতিকে ধনস্থানত বুধ গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ হাতত ধন সঞ্চয় কৰাব। আপুনি ধন টকা পইচাৰ একত্ৰিত কৰিব পাৰিব। উপাৰ্জন কৰা ধন আপুনি এই মাহটোত কিছু পৰিমাণে হ'লেও সঞ্চয় কৰিবলৈ সক্ষম হ'ব পাৰিব। লগতে আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব, কাৰণ বুধ গ্ৰহ হৈছে বাণীৰ কাৰক গ্ৰহ, আৰু সেই বাণীৰ কাৰক গ্ৰহ বুধ গ্ৰহৰ দৃষ্টি যেতিয়াই বাণী স্থানত পৰে, তেতিয়াই কথা বতৰাত মধুৰতা আহিব। আপোনাৰ কথা সকলোৱে মানি চলিব। ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, কৰ্মক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰত আপুনি আনক সন্মত কৰিব পাৰিব। লগতে অকণমান স্কিনৰ প্ৰব্লেম হয়তো সৰু সুৰা আহিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিলে বাকী অন্য দিশত বুধ গ্ৰহৰ বিশেষ সুফল লাভ কৰিব। একেদৰে যিহেতু নৱম স্থানত কেতু মঙলৰ স্থিতিয়ে অকণমান উচ্চ শিক্ষা যদি আপুনি লৈ আছে, তেতিয়াহ'লে উচ্চ শিক্ষাত হয়তো মাজে সময়ে ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। হঠাৎ খং ৰাগৰ পৰিমাণো আহি পৰিব। গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিলে দেখিব বাকী অন্য সকলো দিশত আপুনি শুভ ফল এই মাহটোত
নিশ্চয় লাভ কৰিব। অৱশ্যে আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত ৰাহু থাকিব। তৃতীয় ৰাহুই বিশেষ সুফল প্ৰদান কৰিব, কাৰণ তৃতীয় ৰাহুই আপোনাক কৰ্ম কৌশল কৰি তুলিব, কাম বনত ইচ্ছা, কাম বনত ধাউতি বৃদ্ধি কৰিব, বিশেষকৈ সকলো কামত এক্টিভ কৰি ৰখা দেখা যাব। গতিকে ৰাহুৰ শুভ ফল আপুনি এই সম্পূৰ্ণ মাহটোত লাভ কৰিব। অকণমান শনিয়ে মাজে সময়ে বন্ধুত্বৰ ক্ষেত্ৰত খেলি মেলি লগাব পাৰে, গতিকে বন্ধু বান্ধৱ বনোৱাৰ সময়ত অকণমান চাই চিতি বনাব। যাকে তাকে সোনকালে বিশ্বাস কৰি নল'ব, তেতিয়া দেখিব আপোনাৰ বাকী অন্য দিশত শুভ ফল এই মাহটোত নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ জুলাই মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।